हरे कृष्ण फ्रेंड्स जय शिल प्रभुपाद की जय जय गुरु महाराज की जय। आज मैं आरम्भ करिछु गीतार एटा श्लोक 12 अध्यायर পৰা 5 নম্বৰ श्लोका। क्लेशो अधिकेतर तेषाम् अभक्तचेतसाम् अभक्तं हि गति दुःखं देह व्यक्ति अवपते। যিসকলে মন পৰম তত্ত্বৰ অভক্ত নিৰ্বিশেষ ৰূপটোৰ প্ৰতি আসক্তি তেওঁলোকৰ বাবে আধ্যাত্মিক অগ্ৰগতি লাভ কৰাটো বৰ কষ্টসাধ্য। দেহধাৰীসকলৰ বাবে এনে পদ্ধতিৰে আগবাঢ়ি যোৱাটো সদায় দুষ্কৰ। ইয়াত কৃষ্ণই কৈছে যে যেতিয়া আমি নিৰ্বিশেষ ভগৱানক পূজা কৰোঁ, নিৰাকাৰভাৱে ভগৱানক যেতিয়া আমি আৰাধনা কৰোঁ, সেইটো বহুত কষ্টসাধ্য বুলি কৈছে। কাৰণ আমি ভগৱানৰ ৰূপটো বাৰে বাৰে মনত কল্পনা কৰি আনিব লগা হয়, নিৰ্বিশেষ ৰূপত ভগৱানক পূজা কৰিব লগা হয়, যেন ভগৱানৰ কোনো অংগ নাই, নিৰাকাৰ ভগৱান, তেনেকৈ আমাৰ পূজা কৰিব লাগিলে বৰ কষ্টসাধ্য হয়। কিন্তু যেতিয়া আমি সাকাৰ ৰূপত ভগৱানক দেখোঁ, কৃষ্ণৰ ধুনীয়া চকুজুৰি, কৃষ্ণৰ ধুনীয়া উদ্ধতি যেতিয়া আমাৰ সন্মুখত সাক্ষাৎ ৰূপে তেওঁৰ মূৰ্তি ৰূপে আমাৰ সন্মুখত বিৰাজমান আছে, তেতিয়া আমাৰ ভক্তি কৰিবলৈ সহজ হয়। তেওঁক দেখি আমাৰ মন আপ্লুত হৈ পৰে, তেওঁৰ কাপোৰ দেখি, তেওঁৰ পিন্ধন, ধুনীয়া সাজ-সজ্জা আমি সহজতে আকৰ্ষিত হৈ যাওঁ। আৰু মনটো যেতিয়া আমাৰ কৃষ্ণৰ প্ৰতি আকৰ্ষিত হৈ যায়, সেইটো ভক্তিলৈ ৰূপান্তৰিত হয়। আৰু আমি তেওঁক বহুত আসক্তিৰে চাই থাকোঁ, তেওঁক দৰ্শন কৰোঁ, তেওঁক লগত মনে মনে কথা পাতোঁ। আমাৰ সহজ হৈ পৰে তেওঁৰ লগত যুক্ত সম্বন্ধ হোৱা, আৰু তেওঁক আমি মালা নিবেদন কৰোঁ, তেওঁলৈ আমি ফল মূল দিওঁ, যি খোৱা বস্তু লৈ যাওঁ তেওঁক নিবেদন কৰিব পাৰোঁ ভগৱানৰ ওচৰত। তেওঁৰ সেইটো সাকাৰ ৰূপত আমি পূজা যদি কৰোঁ। কিন্তু যদি নিৰ্বিশেষ নিৰাকাৰক পূজা কৰোঁ, তেতিয়া আমি কালৈনো আমি শৰাই আগবঢ়াম, কাকনো ফুলৰ মালা পিন্ধাম, কাকনো ধুনীয়া কাপোৰ পিন্ধাম। তেতিয়া আমাৰ ভক্তিটো খুব শুকান হৈ যায় আৰু আমাৰ বৰ কষ্টসাধ্য হয় বুলি কৃষ্ণই গীতাত কৈছে। সেয়েহে আমাক সহজতে ভগৱানক উপলব্ধি কৰিবলৈ সাকাৰ ৰূপত পূজা কৰিবলৈ বৰ্ণনা কৰিছে। হৰে কৃষ্ণ, জয় শিল প্ৰভুপাদ কি জয়।